নমস্কাৰ বন্ধুসকল, লাইফষ্টাইল পেশনৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি বিশ্বকৰ্মা পূজা, সেইকাৰণে হাজবেণ্ডে ৰাতিপুৱাই শুৱাৰ পৰা উঠিয়ে গাড়ীখিনি আৰু স্কুটিখন ধোৱাত লাগিল। যিহেতু দাদাহঁতৰ ফ্লেটত আজি বিশ্বকৰ্মা পূজা পাতিব, তাৰ কাৰণে তেওঁ যাব, সেইকাৰণে লৰালৰিকৈ ধুই লৈছে। ইফালে মিডভিকে দেউতাক চাই আছে, দেউতাকে কি কৰিছে, কাৰণ সি এবাৰ প্ৰথম পাইছে পূজা। আনফালে মই মিডভিকৰ ব্ৰেকফাষ্ট বনোৱাৰ লগতে আমাৰো একেলগে ব্ৰেকফাষ্টখিনি ৰেডি কৰি ল'লোঁ। হাজবেণ্ড যাবৰ কাৰণে লৰালৰি কৰিছোঁ। হাজবেণ্ড যেতিয়া গা ধুবলৈ ওলালে, তাৰপিছত মিডভিকে ব্ৰেকফাষ্ট কৰি খেলি আছে। অলপ সময় তাৰ লগতো ময়ো বহিলোঁ। সি আজিকালি ব্লগবোৰ জইন কৰিব পৰা হৈছে, যিহেতু বেবীৰ কাৰণে এই সময়ত এই খেলাটো খুবেই দৰকাৰী। এই ব্লগ খেলাৰ খেলনাবোৰ আপোনালোকৰ বেবীক দিব পাৰে, যিহেতু এইটো মাইণ্ড ডেভেলপমেণ্টৰ ওপৰতে জড়িত। সেইকাৰণে এইটো বয়সত 1 বছৰৰ ওপৰৰ পৰা আপোনালোকে 2 বছৰৰ ভিতৰত বেবীক এইখিনি কিনি আনি দিব পাৰে। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীৰ বিভিন্ন স্কিল ডেভেলপমেণ্টবোৰ খুব সোনকালেই হয় আৰু সিহঁতে কিবা এটা প্ৰব্লেম ছল্ভ কৰা শিকে, লগতে ভাবিব পৰা শক্তিৰো বিকাশ হয়। আজিকালি যিহেতু প্ৰি স্কুলবোৰত ব্লকছ গেমবোৰ খেলিবলৈ শিকায়, যাৰ দ্বাৰা সন্তানটিয়ে আমাৰ গ্ৰুপত কিদৰে কাম কৰিব লাগে, টীমত কিদৰে লিডাৰশ্বিপ কোৱালিটি মেইনটেইন কৰিব লাগে, ইয়াৰ দ্বাৰা সিহঁতৰ সকলোবোৰ বিকাশ হয়। আৰু আনহাতে বিশ্বকৰ্মা পূজাৰ কাৰণে অলপমান ঘৰৰ ডেইলিটো চাফ চাফাই কৰা হয়েই, কিন্তু তথাপিও ইলেক্ট্ৰনিক সামগ্ৰী আৰু পুৰণা মেচিনেই হওক বা ফেন সকলোবোৰ চাফা কৰাত লাগিলোঁ। মিডভিকে আগফালে খেলি আছে। দেউতাক যিহেতু যাব, মই লৰালৰিকৈ কৰিছোঁ। ঘৰৰ কামখিনিতো আছেই সৰু সুৰা। এইটো আগৰ মাৰ মেচিন আছিলে। মায়ে যিহেতু মেচিনৰ চিলাই বা কাপোৰ চিলাই এম্ব্ৰইডাৰী খুবেই ধুনীয়াকৈ কৰিছিলে, বোৱা কটাৰ কামো কৰিছিলে। মায়ে ব্যৱহাৰ কৰিছিলে, তাৰপিছত মই ব্যৱহাৰ কৰিছিলোঁ। মই তেনেদৰে চিলাই ইমান এটা নাজানো, তথাপিও সৰু সুৰাকৈ মেচিনত যিদৰে কাপোৰ চিলাই সেই সকলোখিনি অলপ জানোৱেই, যিহেতু আইতায়ো কৰিছিলে, সৰুৰে পৰা দেখি আহিছিলোঁ। সেইকাৰণে ময়ো আগতে কৰিছিলোঁ, কিন্তু প্ৰেগনেণ্ট হোৱাৰ পৰা এইটো ব্যৱহাৰেই কৰা হোৱা নাই। ইফালে ঘৰৰ সাৰা মোচা কামখিনি সকলোবোৰ কৰি লৈছোঁ। মিডভিকৰ দেউতাক ইফালে যাবলৈ ওলাল। সি এতিয়া ৰৈ চাই থাকিব যেতিয়ালৈকে দেউতাক পাৰ হৈ নাযায়। সদায় যোৱাৰ সময়ত গাড়ীখন বা স্কুটিখন লৈ গ'লে যেতিয়ালৈকে পাৰ হৈ নাযায় তেতিয়ালৈকে সদায় চাই থাকে। গুড মৰ্ণিং এভৰিৱান, মই জুনমণিয়ে মোৰ চেনেল লাইফষ্টাইল পেশনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি বিশ্বকৰ্মা পূজা, সেয়ে লৰালৰিকৈ ৰাতিপুৱা কাম বন কৰি আমি গাড়ী হাজবেণ্ডে ধুলে, ধুই লৈ পেলাই তেওঁ অলপ ৰাতিপুৱা ওলাই গ'ল। আৰু আজিৰ দিনটোনো কি কৰি থাকোঁ মিডভিকৰ লগত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'সমূহ। আৰু লগতে যিহেতু মোৰ চেনেলটো নতুন হয়, সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন নতুন ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডছসকলে হাই কৰি দিয়া, মিডভিক হাই কোৱা, হাই কোৱা, হাই কৈ দিয়া। আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। ইফালে মিডভিকক গা ধুৱাই ময়ো গা পা ধুই, হাজবেণ্ড যিহেতু গ'ল সেইকাৰণে লাহে ধীৰে পূজাৰ কাম কৰাত আগবাঢ়িলোঁ। কাৰণ গাড়ীখন ইখন গাড়ী লৈয়ে গৈছে, বলেৰো পিক আপ আৰু স্কুটিখন ঘৰত আছিল যেতিয়া অলপ ভাবিলোঁ মালা সজাই দিওঁ, পূজাটো কৰা হ'বই, সেইকাৰণে মালাখিনি সজাই ল'লোঁ প্ৰথমে।
মৃন্বিক তুমি পূজা কৰিলা নে হা কি খাইছা আজি পূজা কৰিলানে নমো কৰিলানে তুমি চোৱাচোন পূজা কৰিলা বা লাজ 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 পিতা ক'ত গ'ল পিতা ফুফু গৈছে হা ফুফু গৈছে মৃন্বিকক এৰি থৈ গ'ল আজি পিতা দেখোন হাঁহিছে দুষ্ট ল'ৰা কেইদিনমান পিছত কি হ'ব মৃন্বিকে যোৱাৰ সময়ত আজিকালি যিহেতু অলপ জনা হৈছে ক'ৰবাত যাবলৈ হ'লে কি কৰে কাপোৰখিনি উলিয়াই দিয়ে পেণ্ট উলিয়াই দিয়ে শ্বাৰ্ট উলিয়াই দিয়ে হাজবেণ্ডৰ আৰু অহা বছৰমানলৈতো চাগে লগতে ওলাব যিহেতু এতিয়া ক'ৰবাত যে যোৱাৰ সময়ত নিজেও যাব লাগে সেই বস্তুটো বুজা হোৱা নাই কিন্তু যোৱাৰ সময়ত গম পায় যে দেউতাক যাবৰ কাৰণে ওলাইছে বিশ্বকৰ্মা পূজা বুলি ক'লে আগৰে পৰা আমি আমাৰ ঘৰৰ ওচৰত যিহেতু ভেটেনেৰী অফিচ আছিলে তাত প্ৰত্যেক বছৰে যাওঁ খিচিৰি খাওঁ প্ৰসাদ খাওঁ আমি লগৰ সমনীয়াৰ লগত একেলগৰ বা দুগৰাকী আছিলে ঘৰৰ তেওঁলোকৰ লগত গৈ পেলাই আমি প্ৰত্যেক বছৰে যাওঁ সৰুকালৰ সময়বিলাক বৰ মনত পৰে কাৰণ আজিকালি বেবীবিলাক কি হয় ল'ৰা ছোৱালীবিলাক যিহেতু ঘৰতেই বন্দী হৈ থকাৰ নিচিনা হয় কোনো তেনেকৈ লগ সংগ নাই আৰু বিশেষকৈ আমাৰ টাউন এৰিয়া অঞ্চলত এতিয়া এনেকুৱা হৈ গৈছে সকলোবোৰ নিজৰ ঘৰতে বন্দী হৈ থকাৰ নিচিনা যিহেতু আজিকালি ব্যস্ততা বেছি হৈ গৈছে যান্ত্ৰিক যুগত ব্যস্ততাটো সকলোতে আছে আমাৰ তেজপুৰখনতো এতিয়া গুৱাহাটীৰ নিচিনাই লাহে লাহে হৈ আহিছে কোনো কাকোকে তেনেকৈ চিনি নাপায় বা সকলো অৱশ্যে নিজৰ নিজৰ কামত ব্যস্ত সেইটোৰ কাৰণে সেইটো অৱশ্যে ভালো হৈছে তেনেকৈ আজিকালি ল'ৰা ছোৱালীবিলাকে তেনেকৈ সেই সময়টো এনজয় কৰিব নোৱাৰে সেইকাৰণে দিনত তেনেকৈ আমি ওলাই যাব নোৱাৰিলোঁ হাজবেণ্ডে কৈছিলে যোৱা যদি ব'লা কিন্তু গৰম ইমান বেছি পৰিছে তাক সেইকাৰণে উলিয়াই নিব নোৱাৰিলোঁ তথাপিও চাওঁচোন ঘৰতে যিমানখিনি পাৰোঁ পূজা পাতল কৰি আজিৰ দিনটো তেনেদৰে পাৰ কৰোঁ হাজবেণ্ডে যিহেতু তাতে দাদাই ৰখালে খিচিৰি খাই আহিবৰ কাৰণে সেইকাৰণে তেওঁ যে ঘৰত নাখায় তাৰ কাৰণে ফোন কৰিলে আৰু মোলৈ এটা ভিডিঅ' পঠালে যিহেতু যোৱাই নহ'লে সেইকাৰণে ভিডিঅ' এটা পঠালে তেওঁলোকৰ ফ্লেটত কিদৰে বিশ্বকৰ্মা পূজা উদযাপন কৰিছে সকলো ফেমিলিখিনি একেলগে লগ হৈ তেওঁলোকে উলাহ মাহলাহেৰে প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে আনহাতে তেওঁ তাতে খাব যেতিয়া মই নিজৰ কাৰণে ঘুগুনি আৰু লুচিকে বনালোঁ আৰু মৃন্বিকৰ কাৰণে এক্সট্ৰাকৈ ভাত বনাই দিলোঁ আজি লাঞ্চটো আমি এনেদৰে কৰিলোঁ আজি বিশ্বকৰ্মা পূজাৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবচোন ধন্যবাদ